নমস্কাৰ আজিৰ এই ভিডিঅ'টোত জানো কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব হ আৰু মূৰ্ধন্য ড এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে কৰ্কট ৰাশি এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব প্ৰথমতে জানোহক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে চন্দ্ৰ গ্ৰহটো এটা ফাষ্টেষ্ট মুভিং প্লেনেট হয় সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ চন্দ্ৰ গ্ৰহটো দুদিনৰ মূৰে মূৰে যেহেতু এটা ৰাশি সলনি কৰি থকাৰ বাবে বৰ্তমান আপোনালোকৰ এই ভিডিঅ'টোত এইটো বিষয়ে ইমান নজানো ইয়াতে দৃষ্টি কাৰ আছে দেখুৱাই দিছো আপোনালোকৰ ৰাশিত দৃষ্টি আছে ইয়াতে ৰাহুৰ ৰোগৰ স্থানত দৃষ্টি আছে মংগলৰ ৰোগৰ স্থানত অন্য কোনো গ্ৰহৰ প্ৰভাৱ নাই সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ ৰক্ত সম্বন্ধীয় কমপ্লেইন আহিব পাৰে বেলেগ প্ৰবলেম হ'ব নালাগে আপোনালোকৰ পাকস্থলীৰ স্থানত ৰাহুৰ দৃষ্টিও আছে আৰু লগতে শনি গ্ৰহটোৰো দৃষ্টি আছে সো বৰ্তমান সময়ছোৱাত যিবিলাক খাদ্য আপোনালোকৰ হজম নহয় সেইবিলাক খাদ্য আপোনালোকে নাখাব বৃহস্পতি আপোনালোকৰ ষষ্ঠ ঘৰৰ মালিক হৈ কিনে যায় ইয়াতে আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ঘৰত আছে সো কৰ্মস্থানৰ জৰিয়তে ইনকামত বৃদ্ধিৰ কাৰণে ভাল কিন্তু আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত বৰ বহুত এটা ভাল নহল কাৰণ বৃহস্পতিৰ ইয়াৰ পৰা দৃষ্টি আপোনালোকৰ আকৌ পাকস্থলীৰ স্থানত আহিব সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ বৃহস্পতিৰ ফালৰ পৰা অলপ মানে কেনেকুৱা হ'ব যে আপোনালোকৰ লিভাৰ সম্বন্ধীয় যদি প্ৰবলেম আছে তেতিয়াহ'লে অলপ বেছি সাৱধান হ'ব লাগিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ উপাৰ্জন আৰু ধন সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব উপাৰ্জন বুলি ক'লে আপোনালোকৰ ইনকাম আৰু ধন সঞ্চয় মানে আপোনালোকৰ কাৰণে সেভিংস তো উপাৰ্জনৰ ঘৰৰ মালিক হৈছে শুক্ৰ গ্ৰহটো ভাগ্যস্থানত তুংগী হৈ আছে এটো এটা অতিশয় ভাল স্থিতি বৃহস্পতিৰ স্থিতি উপাৰ্জনৰ ঘৰত আছে সো আপুনি যি কামে নকৰক কিয় তাতে আপোনালোকে নিশ্চয় বৃদ্ধি কৰিবলৈ পাৰিব সেভিংসৰ ঘৰৰ মালিক হৈছে ৰবিৰ স্থিতি যেহেতু আপোনালোকৰ বৰ্তমান সময়ছোৱাত শনিৰ সৈতে যুক্ত হৈ আছে 14 তাৰিখলৈকে আপোনালোকৰ যিবিলাক জমা ধন কৰবাৰ পৰা আহিবলগীয়া সেভিংস বা প্ৰপাৰ্টি ৰিলেটেড ক্ষেত্ৰত এক্সট্ৰা টেনচন হ'ব পাৰে শনি গ্ৰহটোৰ দৃষ্টি যেহেতু আপোনালোকৰ ধনস্থানত আছে কিছুমান পৰিমাণে হলেও আপোনাৰ জমা ধন অনিচ্ছাকৃতভাৱে আপোনালোকৰ খৰচ কৰিবলগীয়া বাধ্যত পৰি খৰচ কৰিবলগীয়াটো পৰিব পাৰে আপোনালোকৰ চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত চালে কৰ্মস্থানৰ মালিক মংগল গ্ৰহটো আপোনালোকৰ কাৰণে এটা যোগকাৰক দ্বাদশ ঘৰত আছে সো আপুনি ঘৰৰ পৰা দূৰত যায় হলেও চাকৰি সূত্ৰে অলপ ভ্ৰমণো হ'ব পাৰে বৰ্তমান সময়ছোৱাত চাকৰি প্ৰাপ্তিৰ কাৰণে ভাল বিশেষকৈ পুলিচ বিভাগ সেনাবাহিনী অস্ত্ৰ ড্ৰাইভাৰ কাঠমিস্ত্ৰী ভূমি যাত্ৰা দাঁত ইটাৰ ভাটা বেকাৰী জুই শক্তি বিভাগ মেকানিকেল ইঞ্জিনিয়াৰ এইবিলাক ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট ভাল দেখা গৈছে মংগল গ্ৰহটোৰ দৃষ্টি পৰাক্ৰমৰ ঘৰতো আছে আপোনালোকৰ মংগল গ্ৰহটোৰ দৃষ্টি আপোনালোকৰ ব্যৱহাৰৰ ঘৰতো আছে ব্যৱহাৰৰ ঘৰটো মংগল গ্ৰহটোৰ কাৰণে এটা তুংগী ঘৰ হয় বা হাইলি এক্টিভেশ্যনৰ ঘৰ হয় সো বৰ্তমান সময়ছোৱাত আপোনালোকে যদি ব্যৱসায় কৰি আছে মংগল গ্ৰহটোৰ ৰিলেটেড ব্যৱসায় যেনেকুৱা মেচিনাৰী ৰিলেটেড ব্যৱসায় ডেন্টিষ্ট হিচাপে যদি কাম কৰি আছে ফায়াৰ ব্ৰিগেড ৰিলেটেড বা ফায়াৰ ৰিলেটেড সম্বন্ধীয় কিবা ব্যৱসায় কৰি আছে হোটেলৰ যদি ব্যৱসায় কৰি আছে এইবিলাক ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট ভাল ফল পাব ব্যৱসায়ৰ ঘৰৰ মালিক শনি গ্ৰহটো অষ্টম ঘৰত আছে ব্যৱসায়ত যেটো এক্সপানশন বা আপোনালোকৰ বৃদ্ধিৰ কাৰণে অলপ এক্সট্ৰা ষ্ট্ৰাগল কৰিবলগীয়াত পৰিব বৰ্তমান সময়ছোৱাত আপোনালোকৰ ভাগ্য বা পিতা বা ধৰ্মকৰ্মৰ ক্ষেত্ৰত চালে বৰ্তমান সময় মানে এইটো মাহৰ কথা কৈ আছো মাৰ্চৰ মাহত আপোনালোকৰ ভাগ্যস্থানত আপোনালোকে দেখিবলৈ পাৰিছে শুক্ৰ গ্ৰহটো তুংগী আছে বুধ গ্ৰহটো এটা শুভ গ্ৰহ হয় শুক্ৰ গ্ৰহটো শুভ গ্ৰহ চন্দ্ৰ গ্ৰহটো আৰম্ভণিতে দুদিনৰ কাৰণে আছে ৰাহুৰ স্থিতি থকাৰ কাৰণে পিতা বা গুৰুজনৰ সৈতে অলপ মনোমালিন্য কৰাব কিন্তু এইখিনি সময়ত ভাগ্যৰ সাপোৰ্টৰ ক্ষেত্ৰত যথেষ্ট ভাল দেখা গৈছে ধাৰ্মিক কৰ্মিক ক্ষেত্ৰতো যথেষ্ট ভাল ফলে আপোনালোকে পাব পাৰিব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশনশ্বিপৰ যেটো ঘৰ হয় ইয়াৰ মালিক হৈছে মংগল গ্ৰহটো যাই কিনে দ্বাদশস্থ হৈ আছে অলপ খৰচৰ ক্ষেত্ৰত বিশেষকৈ কৈছো যে খৰচৰ ক্ষেত্ৰত অলপ এক্সট্ৰা আপোনালোকে সাৱধান হ'ব লাগিব আপোনালোকে মই এইটো প্ৰেমৰ ক্ষেত্ৰত কোৱা নাই কিন্তু আপোনালোকে ধৰি লওক লাভ ৰিলেশনশ্বিপত ভাল এটা ৰিলেশন মেইনটেইন কৰিবলৈ যাওঁতে এক্সট্ৰা কিছুমান অলাগতিয়াল খৰচো আপোনালোকৰ কৰিব পাৰে আপোনালোকৰ এইখিনি সমস্যাত অলপ বিস্তাৰাত্মক চিন্তা হতো স্বাভাৱিক এইখিনি সমস্যাত হেৰুৱাৰ ভয় মানে আপোনাৰ লাভ ৰিলেশনশ্বিপত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক হেৰুৱাৰ ভয়ে এইখিনি সমস্যাত দেখা দিছে সো অলপ সাৱধান হ'ব বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে বিবাহৰ স্থান বা জীৱন সংগিনীৰ স্থানৰ মালিক শনি গ্ৰহটো যায় ৰবিৰ সৈতে যেহেতু যুক্ত হৈ আছে 14 তাৰিখলৈকে ইগো ক্লাছ আহিব নিদিব আপুনি যেটো ভাবিছে শুদ্ধ বুলি সেইটো শুদ্ধ নহবওতো পাৰে সো সেই কথাটো সদায় মনত ৰাখি ধ্যান ৰাখি আপোনালোকৰ ৰিলেশনশ্বিপৰ ক্ষেত্ৰত অলপ ধৈৰ্য ধৰি চলিব লাগিব ইয়াতে আপোনালোকৰ লাভ ৰিলেশনশ্বিপৰ যেটো
ঘৰ বা বৈবাহিক জীৱনৰ যিটো ঘৰ হয় তাতে বৃহস্পতিৰ দৃষ্টি আছে, কেতুৰো দৃষ্টি আছে। অলপ ঘৰুৱা ক্ষেত্ৰত ধৰ্মীয় পৰ্ব কিবা এটা কৰিব পাৰিলে অলপ ভাল, যেনেকুৱাকৈ সত্যনাৰায়ণ পূজা বা শিৱ পূজা তেনেকুৱা ধৰণৰ কিবা এটা কৰিব পাৰিলে আপোনালোকৰ বহুত দিনৰ কাৰণে ভাল হ'ব, যদিহে আপোনালোকৰ ঘৰুৱা অশান্তি হৈ আছে। সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষাৰ ঘৰৰ মালিক হৈছে শুক্ৰ গ্ৰহটো আপোনালোকৰ ভাগ্যস্থানত তুংগী হৈ আছে। এইটো এটা অতিশয় ভাল স্থিতি। শুক্ৰ গ্ৰহটোৰ ফালৰ পৰা যথেষ্টখিনি আপোনালোকে ভাল ফল পাব পাৰিব। নিজৰ পত্নী বা তিৰোতাৰ ফালৰ পৰা হওক বা ছোৱালীৰ ফালৰ পৰা হওক এইখিনি সময়ছোৱাত প্ৰপাৰ্টি ৰিলেটেড ক্ষেত্ৰতো ভাল দেখা গৈছে যিসকল বিবাহিত আছে। পঢ়া শুনাৰ ক্ষেত্ৰত আকৌ কৈছোঁ যে পঢ়া শুনাৰ এইটো যিটো ঘৰ বুদ্ধিস্থানতো বৃহস্পতিৰ যিহেতু দৃষ্টি আছে আৰু পঢ়া শুনাৰ ঘৰৰ মালিক যিহেতু তুংগী হয় ৰাহুৰ সৈতে যুক্ত হৈ আছে, আপোনাৰ নিজৰ ক্ৰিয়েটিভ টেলেণ্টৰ জৰিয়তে এইখিনি সময়ছোৱাত সাধাৰণ শিক্ষা অৰ্থাৎ ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে যিসকলে পঢ়ি আছে তেওঁলোকৰ ক্ষেত্ৰত বহুতেই ভাল দেখা গৈছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত বৃহস্পতিৰ দৃষ্টি থকাৰ কাৰণে যথেষ্ট ভাল ফলে লাভ কৰিবলৈ পাৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰতো বৰ এটা মানে বেয়া নহয়, বহুতে ভাল বুলিয়ে ক'ব পাৰি। ৰাহুৰ দৃষ্টিও আছে, বৃহস্পতিৰ দৃষ্টিও আছে। যিসকলে ইকনমিক্স ৰিলেটেড ক্ষেত্ৰত পঢ়ি আছে বা অনাতাঁৰ মাধ্যম বা ইনফৰমেশ্যন টেকন'লজি, ডিজিটেল মিডিয়া এনেকুৱা ধৰণৰ ক্ষেত্ৰত যদি পঢ়ি আছে তেতিয়াহ'লে যথেষ্ট ভাল। আজিৰ এই ভিডিঅ'টোত কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।